আমাৰ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ যি কাৰ্যসূচী হিচাপে আমাৰ সহযোগত এখন সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত কৰা হ'ল। এই প্ৰতিযোগিতাত প্ৰায় 25টা দলে অংশগ্ৰহণ কৰিলে। খুব সুন্দৰভাৱে তেওঁলোকে আমাৰ মাজত জিকিৰ পৰিৱেশন কৰিলে। আমি তথা আমাৰ ইয়াত উপস্থিত সকলো ৰাইজে তেওঁলোকৰ এই জিকিৰ পৰিৱেশনত আপ্লুত হ'লোঁ। আৰু আমাৰ তাৰপিছতেই আমাৰ ইয়াত এই যিখন আমাৰ এখন স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ল। ৰামানন্দ বৰা ডাঙৰীয়াই খুব সুন্দৰভাৱে আমাৰ ইয়াতে স্মাৰক বক্তৃতা প্ৰদান কৰিলে। লগতে আমাৰ শতবৰ্ষ উদযাপন সমিতিৰ সমূহ সদস্যই আহি আমাক সহযোগিতা কৰিলে। তাৰ বাবে তেওঁলোকক আপোনাৰ চেনেলৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইয়াত প্ৰথম পুৰস্কাৰ লাভ কৰিছে সুহানা আখতাৰ দল গোলাঘাটৰ, দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আসিফ ৰহমানৰ দল গোলাঘাটৰ, আৰু তৃতীয় পুৰস্কাৰটো যুটীয়াভাৱে যোৰহাটৰ আৰু শিৱসাগৰৰ দুগৰাকী প্ৰতিযোগী লাভ কৰিছে। অতি সুন্দৰভাৱে আমাৰ ইয়াত অনুষ্ঠানটো সমাপ্ত হৈছে আৰু জাজসকলেও বিচাৰক আমাৰ 4জন বিচাৰকে খুব সুন্দৰভাৱে তেওঁলোকে বিচাৰ কৰি আমাৰ মাজত যি তেওঁলোকৰ ফলাফল আমাৰ হাতত দিছে আৰু সেইমতে আমি তেওঁলোকক বঁটা প্ৰদান কৰিছোঁ। এই বঁটা প্ৰদানৰ ক্ষেত্ৰত ক'ব লাগিব আমাৰ বিশেষভাৱে গোলাঘাটৰ নামহাৰণি মাজগাঁৱৰ মাজিদ আলমে প্ৰথম পুৰস্কাৰ আগবঢ়াইছিল, 15,000 টকাৰ মাননি তেখেতে আগবঢ়াইছিল। দ্বিতীয় পুৰস্কাৰ আগবঢ়াইছিল আমাৰ মাজলৈ ইন্দ্ৰেশ্বৰ শৰ্মা ডাঙৰীয়াৰ পৰিয়ালবৰ্গই, আৰু তৃতীয় পুৰস্কাৰটো আগবঢ়াইছিল তেওঁলোকে আমালৈ 10,000 টকাৰ মাননি আগবঢ়াইছিলে, আৰু তৃতীয় পুৰস্কাৰটো আমাৰ মাজত প্ৰদান কৰিছিলে উদযাপন সমিতিৰ কাৰ্যবাহী সভাপতি অশ্বিনী বৰঠাকুৰ ডাঙৰীয়াই। আৰু তেওঁলোক 3জন যি দাতা পৰিয়াল আছে তেওঁলোকক বিশেষভাৱে আমাৰ ৰেকিবুদ্দিন আহমেদ মেমৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে, আৰু আশা কৰোঁ ভৱিষ্যতেও এনেকৈ ধৰণৰ অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰি থাকিব পাৰিম, আৰু আপোনালোকৰ সকলোৱে সহায় সহযোগ আমি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ যি কাৰ্যসূচী হিচাপে আমাৰ সহযোগত এখন সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত কৰা হ'ল। এই প্ৰতিযোগিতাত প্ৰায় 25টা দলে অংশগ্ৰহণ কৰিলে। খুব সুন্দৰভাৱে তেওঁলোকে আমাৰ মাজত জিকিৰ পৰিৱেশন কৰিলে। আমি তথা আমাৰ ইয়াত উপস্থিত সকলো ৰাইজে তেওঁলোকৰ এই জিকিৰ পৰিৱেশনত আপ্লুত হ'লোঁ। আৰু আমাৰ তাৰপিছতেই আমাৰ ইয়াত এই যিখন আমাৰ এখন স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ল। ৰামানন্দ বৰা ডাঙৰীয়াই খুব সুন্দৰভাৱে আমাৰ ইয়াতে স্মাৰক বক্তৃতা প্ৰদান কৰিলে। লগতে আমাৰ শতবৰ্ষ উদযাপন সমিতিৰ সমূহ সদস্যই আহি আমাক সহযোগিতা কৰিলে। তাৰ বাবে তেওঁলোকক আপোনাৰ চেনেলৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইয়াত প্ৰথম পুৰস্কাৰ লাভ কৰিছে সুহানা আখতাৰ দল গোলাঘাটৰ, দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আসিফ ৰহমানৰ দল গোলাঘাটৰ, আৰু তৃতীয় পুৰস্কাৰটো যুটীয়াভাৱে যোৰহাটৰ আৰু শিৱসাগৰৰ দুগৰাকী প্ৰতিযোগী লাভ কৰিছে। অতি সুন্দৰভাৱে আমাৰ ইয়াত অনুষ্ঠানটো সমাপ্ত হৈছে, আৰু জাজসকলেও বিচাৰক আমাৰ 4জন বিচাৰকে খুব সুন্দৰভাৱে তেওঁলোকে বিচাৰ কৰি আমাৰ মাজত যি তেওঁলোকৰ ফলাফল আমাৰ হাতত দিছে, আৰু সেইমতে আমি তেওঁলোকক বঁটা প্ৰদান কৰিছোঁ। এই বঁটা প্ৰদানৰ ক্ষেত্ৰত ক'ব লাগিব আমাৰ বিশেষভাৱে গোলাঘাটৰ নামহাৰণি মাজগাঁৱৰ মাজিদ আলমে প্ৰথম পুৰস্কাৰ আগবঢ়াইছিল, 15,000 টকাৰ মাননি তেখেতে আগবঢ়াইছিল। দ্বিতীয় পুৰস্কাৰ আগবঢ়াইছিল আমাৰ মাজলৈ ইন্দ্ৰেশ্বৰ শৰ্মা ডাঙৰীয়াৰ পৰিয়ালবৰ্গই, আৰু তৃতীয় পুৰস্কাৰটো আগবঢ়াইছিল তেওঁলোকে আমালৈ 10,000 টকাৰ মাননি আগবঢ়াইছিলে, আৰু তৃতীয় পুৰস্কাৰটো আমাৰ মাজত প্ৰদান কৰিছিলে উদযাপন সমিতিৰ কাৰ্যবাহী সভাপতি অশ্বিনী বৰঠাকুৰ ডাঙৰীয়াই। আৰু তেওঁলোক 3জন যি দাতা পৰিয়াল আছে তেওঁলোকক বিশেষভাৱে আমাৰ ৰেকিবুদ্দিন আহমেদ মেমৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে, আৰু আশা কৰোঁ ভৱিষ্যতেও এনেকৈ ধৰণৰ অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰি থাকিব পাৰিম, আৰু আপোনালোকৰ সকলোৱে সহায় সহযোগ আমি কামনা কৰিছোঁ। ধন্যবাদ।